আপোনালোকে উপস্থিত থাকিবৰ বাবে অনুৰোধ জনালোঁ। হায়দৰক মই মানে দেখাই পোৱা নাই। 10 বছৰে দেখা না না দেখাই পোৱা নাই। ঘৰ ক'ত বহুত কি মই নেজানো। এতিয়া ৰাইজৰ আগত যেনেকা খবৰ পাইছো ময়ো মানে বস্তুটো বুজি আছো তেনেকুৱা যে মানে তাক ভোট ৰাইজে নিদিয়ে, ময়ো নিদিম। এতিয়া তাৰমানে নতুন মানুহ বেলেগ নতুনকে মানে জেটপিচি মোৰ লাগে। মই এইখিনি মানে তাৰপিছত হায়দৰ আলী বহুত প্ৰতিশ্ৰুতি দিছে আমাৰ গাঁৱৰ কাম কৰিব, দিনটো কাম একো কৰা নাই। সি মানে ভোটৰ সময়ত আহে পেলাই ৰাইজৰ সময়ত, কিন্তু ভোট দি দিও আমি পাছত কিন্তু তাক দেখা নাপাওঁ। এতিয়া যদি চৰকাৰে যদি কংগ্ৰেছ দলে যদি হায়দৰক আকৌ ভোট টিকেটটো দিয়ে, কিন্তু টিকেট এনেই লৈ বহি থাকিব লাগিব, কিন্তু আমি আদৰি নলওঁ। যদি নতুন কোনোবা আছে চাই চিন্তি পেলাই দিয়ক, আমি তাক আদৰি লওঁ। আৰু সি বহুত প্ৰতিশ্ৰুতি দিছে, আজিলৈকে আমি মানে ইয়াত পোৱা নাই। তেতিয়া আমি ৰাইজে কেতিয়াও সিহঁতক সমৰ্থন নকৰোঁ। এইটোৱে কথা। উন্নয়ন একো কৰা নাই, বহুত ক'লে কিন্তু একো পোৱা নাই, আজিলৈকে পোৱা নাই। এতিয়া যদি নতুন কোনোবা আছে, নতুন কোনোবা মানুহ আছে দিয়ক, দলে দিয়ক, চাই চিন্তি পেলাই আমি আদৰি লওঁ। কিন্তু হায়দৰক নলওঁ, কেতিয়াও নলওঁ। টিকেট এনেই যাব, গুচি যাব। টিকেট লৈ বহি থাকিব লাগিব। আৰু যদি দলে যদি দিয়ে দলে বুজিব এইটো, পাছত কিন্তু ৰাইজ দলৰ লগত নাথাকে। আপোনালোকে কেনেকুৱা পাৰ্টিটো বিচাৰে? নতুন পাৰ্টি যোনে আহে দিম আমি। মানুহ আছে, হায়দৰে অকলে নহয়, আৰু মানুহ আছে, উপযুক্ত মানুহ কেণ্ডিডেট আছে, সিহঁতক দিম, তাক নিদিওঁ, কেতিয়াও নিদিওঁ। কংগ্ৰেছৰ পৰা তাক 10 বছৰ মানে ৰাজত্ব কৰিবলৈ দিছিলে আমাৰ জিলা পৰিষদত। তাৰ মানে কামৰটো দূৰৰ কথা, আমি তাৰ চেহেৰাই দেখা পোৱা নাই। এতিয়া আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ যদি তাক মানে আকৌ টিকেট প্ৰদান কৰে, সি টিকেটৰ প্ৰত্যাশী, প্ৰাৰ্থিত্ব প্ৰত্যাশী, সি যদি আকৌ টিকেটৰ দাবী হয় বা আমাৰ APCCয়ে যদি তাক আকৌ টিকেট প্ৰদান কৰে, তেনেহ'লে আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি কংগ্ৰেছ বৰ্জন কৰিম। বিগত 10টা বছৰে কি কৰিছে, কি কৰিব? আমাৰ ইয়াত কাম একোৱেই কৰা নাই, তাৰ চেহেৰাও আমি দেখা নাই 10 বছৰ। এনেই মিছামিছি কৰি পেলাই ভোটৰ সময়ত ভোট নিয়ে আৰু কামৰ সময়ত তাক পোৱা নাযায়। 10 বছৰৰ ভিতৰত আমি এবাৰো দেখা পোৱা নাই। গাঁৱে গাঁৱে ঘূৰি আছো, এবাৰো দেখা নাই তাক। কাক বিচাৰে আপোনালোকে এতিয়া? APCCয়ে যাক নতুন কেণ্ডিডেট দিব, তাক লৈ আমি মানে সমৰ্থিত হ'ম। তাক আমি সকলো ভোটাৰে জয়যুক্ত কৰিম। আপোনালোকে নতুন মানুহ লাগে। আপোনালোকৰ গাঁৱৰ ৰাইজ সকলোৱে একমত। আমি সিদ্ধান্ত লৈছো, এইবাৰ যদি কংগ্ৰেছে যদি এইবাৰ হায়দৰক টিকেট দিয়ে, তেনেহ'লে আমি দল বৰ্জন কৰিবলৈ বাধ্য হ'ম।